কি লগাই আছে? জলকীয়া। তে মটৰ মাহ আৰু জলকীয়া একেলগে যে? একেলগেই লগাইছোঁ। তো ইফালে মটৰ মাহ শেষ হ'ব, তাৰপিছত জলকীয়া আহিব। জলকীয়াটো আহি যাব। তো কি জলকীয়া? আকাশী 10। চলি আকাশী 10। চলি আকাশী 10। এই চিনজিন্দা কোম্পানীৰ। এই ফলন কেনেকুৱা হয়? আছে, বহুত ভাল আছে। 1 বিঘাত কিমান কুইণ্টেল হ'ব সপ্তাহত? কিমান আহিব? বহুত আহিব। 5-6 কুইণ্টেল আহিব, বেছি আহিব। প্ৰডাকশ্যনৰ লগত কথা। অঁ, গোবৰ কিমান দিছে 1 বিঘাত? 1 গাড়ী। 1 গাড়ী। 1 গাড়ী। ছুপাৰ 50, 1 বস্তা। আচ্ছা, পটাছ 15 কেজি। ইউৰিয়া 15 কেজি। আৰু DAP 15? 15। অঁ, সব 15 মাৰিছে। আৰু এই জলকীয়াৰ পুলি লগাই আছে, দেখোন মটৰ মাহ খেতিত পানী দিয়াৰ পিছত লগাই আছে। অঁ। অঁ, নামটো ক'ব নেকি? কাৰ নাম? আপোনাৰ নামটো? মোৰ নাম ইছপালি। গাঁও? টাকিমাৰি। অঁ। তো বন্ধুসকল, খেতিয়কে আপোনালোকক সম্পূৰ্ণ তথ্য জনালে। 1 বিঘা মাটি মটৰ মাহ খেতি কৰিছে। ইয়াৰ মাজতে চাওক, প্লাষ্টিকৰ যিটো ৰছী আছে সেইটোৱে একদম চিধা কৰি লৈছে। আৰু এই ডিষ্টেঞ্চ কিমান দিছে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব পুলি? 1.5 ফুট। 1.5 ফুট। তো উন্নত ধৰণৰ খেতি কৰি আছে। মটৰ মাহ গছ ধুনীয়াকৈ হৈছে। ইয়াৰ মাজে মাজে জলকীয়াৰ পুলি লগাই আছে। চিনজিন্দা কোম্পানীৰ চলি আকাশী 10। আপোনালোকে যদি আমাৰ খাৰুপেটীয়াৰ পদ্ধতিমতে খেতি কৰিব পাৰে, মোটামুটি 1 বিঘা মাটিৰ পৰা সপ্তাহত বা 10 দিন মূৰে মূৰে আপোনালোকে কমেও 8ৰ পৰা 10 কুইণ্টেলকৈ জলকীয়া আপোনালোকে উঠাব পাৰিব। বহুত ভাল লাগন দিয়া কথা হ'ল। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই খেতি কৰিবলৈ হ'লে কিমান গোবৰ সাৰ লাগে, কিমান ছুপাৰ ফছফেট, কিমান পটাছ, কিমান ইউৰিয়া, খেতিয়কৰ নিজৰ মুখেদি একদম ধুনীয়াকৈ কৈ দিছে। আপোনালোকে সেইমতেই দিব, সেইমতেই খেতি কৰিব। এতিয়া কথা হ'ল, মূল কথালৈ মই যাম যে এই খেতি কৰিছে, জলকীয়া খেতি কৰিছে, পুলিবিলাক লগাই আছে। পুলি লগোৱাৰ পৰা আৰম্ভ কৰি 2.5 মাহ পিছত গছত ফলন আৰম্ভ হ'ব, ঠিকেই আছে। কিন্তু কথা হ'ল, এই খেতিত আমি ইনছেক্টিচাইড আৰু ফাংগিচাইডৰ ঔষধ কি কি স্প্ৰে কৰিম, লগতে আমি কি কি দানা দিম, ফাৰ্টিলাইজাৰ কি কি দানা দিলে খেতিত ফলন বেছি হ'ব। তো খাৰুপেটীয়াৰ খেতিয়কসকলে তাৰমানে কি হয়, উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ খেতিত ব্যৱহাৰ কৰাৰ পিছত উন্নত ধৰণৰ খেতি কৰি উৎপাদন বেছি কৰে খেতিত। তো গোবৰ সাৰটো বিঘাত 1 গাড়ীকৈ দিয়ে আছে, কোনো কথা নাই। কিন্তু কথা হ'ল কি, খাদ্য আৰু হ'ল ইনছেক্টিচাইড, ফাংগিচাইড, এইকেইটা ঔষধ আপোনালোকে দিওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব। পোকৰ ঔষধ কেতিয়াও আগবেলি নিদিব, 2টা বজাৰ পিছত আবেলি মুহূৰ্তত। তাৰ লগতে মই কৈছোঁ ফাংগিচাইড আপোনালোকে তথাপিও মোটামুটি 1টা বজাৰ পিছত দিব লাগিব। লাহে লাহে যাতে দিয়াৰ পিছত গছত ঔষধটো শুকাই যোৱাৰ পিছত লাহে লাহে ঠাণ্ডাৰ ভাৱটো আহি যায়। এতিয়া আজি হ'ল জানুৱাৰী মাহ। জানুৱাৰী মাহতে এই জলকীয়াৰ পুলি লগাই আছে, লগতে মটৰ মাহ। তো BLG যিটো আমাৰ হাইব্ৰিড মটৰ মাহ 60 দিনত আহিব। তো ইফালে গছ হৈ আছে, তাৰপিছতো চাওক মাজে মাজে জলকীয়া দিয়া আছে। যেতিয়া গছত 2টা ফলন আহিব, সেই মুহূৰ্তত খেতিয়কে উন্নত ধৰণৰ দানাবিলাক দিব, বা মই দানাবিলাকৰ নামো আপোনালোকক জনাই আছোঁ। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো কথা হ'ল, দানা, ফাৰ্টিলাইজাৰ খেতিত, যিটো খেতিত হ'ব লাগিব ফলন 1 কুইণ্টেল বা হ'ব লাগিছিল 1 কুইণ্টেল, সেইটো খেতিত গৈ সেইটো দানা দিয়াৰ লগে লগে কমেও 3 কুইণ্টেলমান আহি যাব। তাৰ ফলতে কোনটো আমি দানা বা ফাৰ্টিলাইজাৰ দিব লাগিব, তাৰে 1 নম্বৰ হ'ল গ্ৰিফিন IPL বায়'লজিকেল দানা, আৰু এটা হ'ল গল্ড স্পেচিয়েল চইল। এইকেইটা দানা আপোনালোকে কি কৰিব, ইউৰিয়া আৰু DAPৰ লগত দিব। কেতিয়া দিব, যেতিয়া জলসিঞ্চন কৰিব, খেতিত যেতিয়া পানীৰ অভাৱ হ'ব, পানী দিলে তাৰপিছত আপোনালোকে দানাবিলাক সিঁচিব। এতিয়া মই আলোচনা কৰিম ইনছেক্টিচাইড, পোকৰ ঔষধ কি দিব। জলকীয়া খেতিৰ বাবে পোকৰ ঔষধ বা মটৰ মাহ খেতিৰ বাবে পোকৰ ঔষধ হ'ল গ্ৰেচিয়া গডৰেজ এগ্ৰোভেট কোম্পানী, চেমোডিছ চিনজিন্দা কোম্পানী,
তাৰপিছত দাহাত, ধৰ্মাছ কোম্পানী, ডাষ্টাৰ, এইকেইটা ঔষধ যদি আপোনালোকে দিব পাৰে আপোনালোকৰ খেতিত কোনো ধৰণৰ আৰু পোকৰ সমস্যা নাথাকিব। তাৰ উপৰিও আৰু কেইটামান কথা আপোনালোকক কৈছোঁ। তো কথা হ'ল আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'ত আপোনালোকে শ্বেয়াৰ কৰিব। তো এতিয়া মই আলোচনা কৰিম ফাংগিচাইডৰ ঔষধ। লখন্দি, জুডিঅ' পাৱাৰ এনেকুৱা ধৰণৰ ঔষধ। মটৰমাহ গছত এনেকুৱা হালধীয়া লাগি যায়, জুডিঅ' পাৱাৰ স্প্ৰে কৰি দিয়ক। গেলি গৈ আছে, লখন্দি স্প্ৰে কৰক। আপোনালোকৰ জলকীয়া গছৰ এই পাতবিলাক হঠাতে হালধীয়া হৈ যায়, হঠাতে কেঁচুৰি মাৰি দিয়ে, হঠাতে হালধীয়া হৈ যোৱাৰ লগে লগে আপোনালোকে চেমডিছ বা গ্ৰেচি স্প্ৰে কৰিব, আপোনালোকৰ গছ সুস্থ থাকিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই যাতে পুনৰ আপোনালোকক লগ পাওঁ তাৰে কামনাৰে ধন্যবাদ।